নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি হৈছে 8 এপ্ৰিল, অৰ্থাৎ আজি হৈছে আমাৰ 6 নম্বৰটো চেল ডে। আপোনালোকলৈ আমি ৰঙালী বিহুৰ উপলক্ষে চেল আগবঢ়াই আছিলোঁ, যিহেতু চেল ডে 1ৰ পৰা আমি আহি আজি চেল ডে 6ত উপনীত হ'লোহি। আৰু আপোনালোক সকলোৱে গোটেইকেইটা চেল ডেত ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে, তাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ। আৰু আজিও লৈ আহিছোঁ আপোনালোকৰ কাৰণে খুব ধুনীয়া অফাৰ, লগতে লৈ আহিছোঁ আজি কম্বো অফাৰ। মাটিশালৰ একদম খুব ধুনীয়া কালেকশ্যন লৈ আহিছোঁ, লগতে আপোনালোকে গিফ্ট দিব পৰা কাপোৰো লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আৰু ভিডিঅ'ৰ আৰম্ভণিতে জনাওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি, আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যে ইউটিউবত চাই আছে হিয়াজ কালেকশ্যন নামেৰে যিটো চেনেল আমাৰ চাই আছে, সেই নামেৰে আমাৰ দোকানখনৰ নামো ৰখা হৈছে। গতিকে আপোনালোকে আহিব। যদি আপোনালোকৰ বিচাৰি পোৱাত অসুবিধা হয় তেতিয়াহ'লে আপোনাক গুগল মেপত গৈ চাৰ্চ কৰিব পাৰিব, আৰু লগতে আপোনালোকে আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যদি আপোনালোকে বিচাৰি নাপায় কল কৰিব পাৰিব, বা আপোনালোকে হোৱাটছআপ যোগে জানি ল'ব পাৰিব। আৰু আপোনালোক সকলো জ্ঞাত যে চেল ডে 1ৰ পৰা চেল ডে আৰু খুব বেছি আমি দুটামান চেল ডেহে লৈ আহিব পাৰিম, যিহেতু অহা দেওবাৰে উৰুকা হ'লে। গতিকে দুটামান, খুব বেছি 2টা বা 3টা এনেকুৱা চেল ডে আপোনালোকলৈ লৈ আহিম। খুব ঘনাই দিম এইকেইদিন ভিডিঅ'। গতিকে প্ৰত্যেকটো চেল ডে 1ৰ পৰা চেল ডে শেষৰটো চেল ডেলৈকে যিসকলে আমাৰ লগত পাৰ্চেজিং কৰিব, তেওঁলোকৰ সকলোৰে নাম আমি লিখি ৰাখিছোঁ, আৰু তেওঁলোক সকলোৰে মাজত এখন লটাৰী খেলোৱা হ'ব। আৰু সেই লটাৰীৰ যিগৰাকী বিজয়ী হ'ব সেইগৰাকীক আমাৰ ফালৰ পৰা এযোৰ 30,000 টকাৰ কেঁচাপাত কটনৰ কাপোৰ তেওঁ সম্পূৰ্ণ বিনামূলীয়াকৈ অথবা উপহাৰ স্বৰূপে আমাৰ পৰা লাভ কৰিব পাৰিব। গতিকে আপুনিও পলম নকৰি সেই উপহাৰৰ অংশীদাৰ হওক, আৰু আমাৰ লগত পাৰ্চেজ কৰক। মাত্ৰ 200 টকাৰ পৰা আপোনালোকে গামোচা বা আপোনালোকে পিয়ৰ কটনৰ যোৰা 250 টকাৰ পৰা লাভ কৰিব পাৰিব। গতিকে আপোনালোকেও যদি 200-250 টকাৰ পৰা পাৰ্চেজিং কৰি 30,000 টকাৰ এযোৰ কাপোৰৰ গৰাকী হ'ব পাৰে, তেতিয়াহ'লে ভাবকচোন তাতকৈনো আৰু কি লাগে, হয়নে? গতিকে সকলো আহক, হিয়াজ কালেকশ্যন চাওক, আৰু ধুনীয়া কাপোৰ লওক, লগতে এযোৰ খুব সুন্দৰ কাপোৰৰ গৰাকী হৈ পৰক। আৰু পলম নকৰি আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। আজি লৈ আহিছোঁ খুব ধুনীয়া চেমিনুনি চাদৰৰ কম্বো, অৰ্থাৎ আপোনালোকে এনেকুৱা চেমিনুনি চাদৰ 2খন চাদৰ ল'ব পাৰিব 2400, 2400 টকাকৈ ল'ব পাৰিব। আৰু এই 2খন চাদৰৰ লগত আজি আপোনালোকে এটা লাভ কৰিব, এয়া বহাগ বিহুত পিন্ধিবৰ কাৰণে খুব ধুনীয়া এটা ৰঙা হাত দীঘল এনেকুৱা কলাৰ লগা দেখিছেনে? এয়া এনেকুৱা এটা ব্লাউজ আজি আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইচত লাভ কৰিব পাৰিব। ব্লাউজটো থাকিব মাধুৰীৰ, আৰু এইবিলাক আপোনালোকে 32ৰ পৰা আপোনালোকে 38লৈকে পাব। 32ৰ পৰা 38 চাইজলৈকে আপোনালোকে পাই যাব ব্লাউজৰ চাইজ। গতিকে আপোনালোকে ল'ব পাৰিব এনেকুৱা এটা ৰঙা হাত দীঘল ব্লাউজ, যিহেতু নাচিবৰ কাৰণে হওক বা বহাগৰ বিহুত পিন্ধিবলৈ হওক, এনেকুৱা এটা ৰঙা ব্লাউজ বহুতে বিচাৰে, বহুতৰ প্ৰয়োজনে হয়, আৰু চিলাই ল'বলগীয়া হয় যিহেতু। আৰু এনেকুৱা আমি ৰেডিমেড ব্লাউজ এতিয়া লৈ আহিছোঁ আপোনালোকৰ কাৰণে, হাত দীঘল কলাৰ থকা ব্লাউজ। ইয়াৰে চাইজ পাই যাব আপোনালোকে 32ৰ পৰা 38লৈকে পাই যাব। গতিকে এনেকুৱা 2খন চাদৰ আজি আমাৰ পৰা আপোনালোকে কিনি এনেকুৱা এটা ব্লাউজ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। আৰু এই চাদৰখন মেলি দেখাই দিছোঁ। প্ৰথমতে মই এখন পাৰ্পল কালাৰত লৈ আহিছোঁ, পাৰ্পল কালাৰ, আৰু ইয়াৰে লগত থাকিব এখন কফি কালাৰৰ চাদৰ। এইখন পাৰ্পলত থাকিব, আৰু চেমিনুনি চাদৰ মই ভাবিছোঁ বহলাই দেখুওৱাৰ কোনো প্ৰয়োজন নাই, যিহেতু মই প্ৰায় ভিডিঅ'ত আপোনালোকক চাদৰসমূহ দেখুৱাই থাকোঁ। আৰু প্ৰত্যেকখন চাদৰৰ মাজতে খুব ধুনীয়াকৈ বুটাৰ কাম কৰা আছে। এইখন হ'ব কফি কালাৰত। আপোনালোকে এই 2খন চাদৰৰ লগত আপোনালোকে আজি লাভ কৰিব পাৰিব এটা ৰঙা হাত দীঘল ব্লাউজ, অথবা আপোনালোকে লাভ কৰিব পাৰিব কেঁচা পাটৰ এখন চাদৰ। চাদৰখন মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত, কেঁচা পাটৰ এখন চাদৰ। এইখন হৈছে কেঁচা পাটৰ চাদৰখন, যাৰ যেনেকৈ মন যায় তেনেকৈ ল'ব পাৰিব। এইখন গ্ৰীণ কালাৰত আনিছোঁ, ইয়াৰে আপোনালোকে ৰঙা পাব, ৰাণী পিংকত পাব, ব্লু কালাৰত পাব, এনেকুৱা কেঁচা পাটৰ চাদৰ। 2খন চাদৰৰ লগত যদি আপোনালোকে ব্লাউজটো ল'ব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা কেঁচা পাটৰ এখন চাদৰ গৰমত পিন্ধিবলৈ খুব বেছি ভাল পাব। এয়া দেখিছে গৰিয়লি কৰা আছে ঘনকৈ। এইবিলাক আপোনালোকে গিফ্ট পাৰ্পজত ব্যৱহাৰ কৰিব পাৰিব, অথবা আপোনালোকে গৰম দিনত খুব ধুনীয়াকৈ এইবিলাক গৰমত ঘৰত পিন্ধিব পাৰিব। এনেকুৱা এখন চাদৰ অথবা আপোনালোকে এটা ব্লাউজ আজি 2খন চেমিনুনি চাদৰৰ লগত আমাৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব।
প্ৰথমতে দেখুৱাই দিলোঁ আপোনালোকক গিফ্ট আপোনালোকে ভিডিঅ'টো মই ভাবোঁ আপোনালোকে স্কিপ নকৰাকৈ চাব তেতিয়া জানিব পাৰিব আৰু ইয়াৰ পিছতে আহিব এই দুখন দেখিছে অৰেঞ্জ কালাৰ পাৰি আৰু এখন ব্লু কালাৰ পাৰি এই দুখন চাদৰৰ লগতো আপোনালোকে ব্লাউজ নহ'লে আপোনালোকে এখন কেঁচা পাটৰ চাদৰ আমাৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব এই চাদৰ দুখনৰ প্ৰাইচ আহিব 2400 2400 টকাত ল'ব পাৰিব আৰু ইয়াৰ লগত আপোনালোকে আজি গিফ্ট লাভ কৰিব তাৰপিছতে পাব এইযোৰ এই দুখন ৰেড আৰু এনেকৈ গ্ৰীণত থাকিব আপোনালোকৰ যিকেইখন প্ৰয়োজন আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে সোনকালে যোগাযোগ কৰিব এইকেইদিন খুব পটাপট বুকিং হৈছে যিহেতু বিহু পাইছেহি সকলোৰে কাৰণে পাৰ্চেলসমূহ আমি বিহুৰ আগত পোৱাকৈ পঠিয়াবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ সেইকাৰণে পটাপট বুকিং লোৱা হৈছে আপোনালোকে পলম নকৰিব যিমান পাৰে সোনকালে আপোনালোকৰ বুকিংসমূহ কৰিব পাৰিব আৰু যিমান সোনকালে আপোনালোকে বুকিং কৰে সিমান সোনকালে পেকিং কৰি আমি আপোনাৰ নামত কাপোৰসমূহ পঠিয়াই থাকিম আৰু ইয়াৰ পিছতে পাব এয়া এখন কফি কালাৰ আৰু ইয়াৰে পাব এখন ৰেড খুব ধুনীয়া হয় প্ৰতিখন চাদৰে খুব বেছি ধুনীয়া হয় যিহেতু মই আগৰ ভিডিঅ'সমূহত দেখাই আছোঁ মেলি আকৌ মই নেদেখাওঁ মই যিকেইটা কালাৰ আপোনালোকক দেখুৱাইছোঁ সেইকেইটা কালাৰ আপোনালোকে কম্ব ল'ব লাগিব আপোনালোকে ইয়াৰ লগতে এইটো কালাৰ বা এনেকৈ ছিংগল পিচকৈ পঠিওৱা নহ'ব মই যি কালাৰৰ লগত যেনেকৈ দেখাইছোঁ আপোনালোকে এনেকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এই দুখন আহিব দেখিছে অৰেঞ্জ কালাৰৰ হ'ব আৰু এই চাদৰখন এইখন ৰঙা দেখিছে খুব ধুনীয়া হয় এই চাদৰখন মই অকণমান মেলি দেখাইছোঁ একদম নতুন কালেকশ্যন আহিছে এইখন মই আগতে দেখুওৱা চাদৰ নহয় দেখিছে মাজলৈ পুৰা মাল্টি কালাৰ ৱৰ্কত বুটাৰ কাম কৰা আছে এয়া হৈছে আঁচলটো মাত ভাগিয়ে আছে দেই মাত ভাল হোৱা নাই বহুত বেছি ভাল হোৱা নাই একেবাৰে জ্বৰ চৰ্দি ভালেই হোৱা নাই এইখন হ'ব চাদৰখন দেখিছে অৰেঞ্জ কালাৰ কৰা আছে মাজলৈ মাল্টি কালাৰ ৱৰ্কত বুটাৰ কামসমূহ কৰা আছে এইখনৰ লগত আপোনালোকে লাভ কৰিব পাৰিব ৰেডৰ এখন চেমিনুনিৰ চাদৰ আৰু ইয়াৰ পিছত চাব এইখন গ্ৰীণ ৰেড আৰু এইখন আহিব গ্ৰীণ এই দুখন চাদৰ ল'ব পাৰিব ইয়াৰ লগতে আপোনালোকে যদি বিচাৰে এনেকুৱা কেঁচা পাটৰ এখন চাদৰ ল'ব পাৰিব বিনামূলীয়াকৈ এনেকুৱা কেঁচা পাটৰ এখন চাদৰ পাব আপোনালোকে ইয়াৰে কালাৰ আহিব ৰেড গ্ৰীণ আৰু ৰাণী পিংকত আহিব কেঁচা পাটৰ চাদৰ আৰু যদি আপোনালোকে নিবিচাৰে যদি আপোনালোকক চাদৰখন নালাগে তেতিয়াহ'লে এনেকুৱা ৰঙা হাত দীঘল এটা ব্লাউজ যাৰ চাইজ আহিব 32ৰ পৰা 38লৈকে আপোনালোকে মোক চাইজটো জনাই দিব এনেকুৱা এটা ব্লাউজো ল'ব পাৰিব অন্যথা আপোনালোকে এখন কেঁচা পাটৰ চাদৰ আপোনালোকে আমাৰ পৰা উপহাৰ স্বৰূপে লাভ কৰিব পাৰিব তাৰপিছতে আহিব এইখন ডাৰ্ক অৰেঞ্জ কালাৰত আৰু এইখন আহিব ৰেড কালাৰৰ পাৰি চাব এইখন ৰেড কালাৰৰ পাৰি হ'ব এইখন চাওক খুব ধুনীয়া উজ্জ্বল চাদৰখন বহুত বেছি ধুনীয়া হয় আঁচলটো চাব এয়া আঁচলটো চাব নতুন কালেকশ্যন আহিছে দেখাই দিছোঁ আপোনালোকক এই দুখন চাদৰৰ লগতো আজি আপোনালোকে গিফ্ট ল'ব পাৰিব কেঁচা পাটৰ চাদৰ অথবা আপোনালোকে এটা ৰঙা হাত দীঘল ব্লাউজ আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে আহিব এয়া বেবী পিংক আৰু এইখন আহিব ৰেড বেবী পিংক আৰু ৰেড চাওকচোন এই দুখন চাদৰ আপোনালোকে কম্ব হিচাপে ল'ব পাৰিব প্ৰাইচ আহিব 2400 2400 টকাত ল'ব পাৰিব আৰু ইয়াৰ লগত এটা ৰঙা হাত দীঘল ব্লাউজ বিহু উপলক্ষে অথবা আপোনালোকে এখন কেঁচা পাটৰ চাদৰ আমাৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব ইয়াৰ পিছতে এইখন আহিব অৰেঞ্জ আৰু এইখন আহিব মেৰুন চাওকচোন এই দুখনো আপোনালোকে কম্ব ল'ব পাৰিব এয়া মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব আপোনালোকক যিকেইটা কালাৰ লাগে সেইকেইটা আপোনালোকে মোক দেখাই দিব আৰু ব্লাউজৰ চাইজ আপোনালোকে কেনেকুৱা চাইজত ল'ব বিচাৰে সেইটোও জনাই দিব এই দুখন আছে এইটো কফি আৰু ইয়াতে আছে গ্ৰীণ খুব ধুনীয়া হয় দেখিছেনে চেমিনুনিৰ চাদৰ দুখনৰ দাম আহিব 2400 টকা আৰু লগতে লাভ কৰিব এখন কেঁচা পাটৰ চাদৰ বিনামূল্যে আৰু এটা ব্লাউজ যদি আপোনালোকে চাদৰখন নলয় তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ব্লাউজটো ল'ব পাৰিব আৰু এইখন আহিব লেভেণ্ডাৰ কালাৰ আৰু এইখন আহিব মুগা কালাৰ চাওক খুব ধুনীয়া হয় লেভেণ্ডাৰ কালাৰ চাদৰ বহুতে বিচাৰি থাকে বহুত বেছি নাই ইয়াৰে খুব বেছি চাগে 5 পিচমান এভেইলেবল আছে লেভেণ্ডাৰ কালাৰৰ এনেকুৱা চাদৰ আপোনালোকে ল'ব পাৰিব 2400 2400 টকাত ল'ব পাৰিব আৰু লগতে লাভ কৰিব এটা ৰঙা হাত দীঘল ব্লাউজ আৰু যদি ব্লাউজটো আপোনালোকে ল'ব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব আমাৰ পৰা কেঁচা পাটৰ এখন ধুনীয়া চাদৰ আৰু এইখন আহিব ৰঙা পাৰি এইখন আহিব কফি কালাৰত এই দুখনৰ আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব তাৰপিছতে এইখন আহিব কফি কালাৰ এইখন আহিব ৰেড এই দুখন এনেকৈ আহিব ইয়াৰে কম্ব আপোনালোকে এই দুই পিচ ল'ব লাগিব আমাৰ পৰা 2400 2400 টকাকৈ ল'ব পাৰিব এইখন আহিব গ্ৰীণ আৰু এইখন আহিব ব্লেক খুব ধুনীয়া হয় চাদৰৰ কোৱালিটি কিন্তু বহুত বেছি ধুনীয়া আৰু প্ৰত্যেকখন চাদৰৰ মাজতে বুটাৰ কাম কৰা আছে আৰু যদি আপোনালোকে মেলা ফটো চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মেলা ফটো আমাৰ পৰা ল'ব পাৰিব
মাত্ৰ আপোনালোকে মোক মেছেজ কৰিব মেছেজ কৰিলে আপোনালোকক মই ফটোসমূহ যিমান পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু এইকেইদিন যিহেতু যথেষ্ট ব্যস্ত সেইকাৰণে আপোনালোকে বিচৰা মতে মই কাপোৰৰ ফটোসমূহ দিব পৰা নাই যিমান পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ হ'লেও তাৰ মাজত কেতিয়াবা থাকি যায় কিছুমান খুটি নাটি থাকি যায় তাৰ বাবে মই আপোনালোকৰ ওচৰত একেবাৰে দুখিত আৰু চাওক এইখন আহিব অৰেঞ্জ এইখন আহিব কফি খুব ধুনীয়া হয় একদম ডাৰ্ক কফিত কৰা হৈছে এইখন চাদৰ এইখন আহিব অৰেঞ্জ কালাৰত প্ৰতিখন চাদৰ কিন্তু বহুত বেছি ধুনীয়া আপোনালোকে যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'সমূহত মেলি মেলি চাদৰসমূহ দেখুৱাই থাকোঁ আৰু বহুত বেছি কালেকশ্যন লৈ আহিছোঁ দেখাব লাগিব প্ৰত্যেকটো কাপোৰে সেইকাৰণে ইমান বেছি দীঘল নকৰোঁ মই ভাবিছোঁ মেলি নেদেখাওঁ গতিকে আপোনালোকে চাই যাব এয়া এইখন আহিব অৰেঞ্জৰ একদম খুব ধুনীয়াকৈ ডাঙৰকৈ কেছৰ কাম কৰা আছে আৰু এইখন আহিব ৰেড দেখিছেনে এইখন আহিব ৰেড এয়া এই দুখন আৰু লৈ আহিছোঁ একেবাৰে শেষৰ দুখন এয়া এইখন আহিব ৰেড পাৰি থ'ব এইখন আহিব কফি কালাৰ চৰি এইখন আহিব মেৰুণ কালাৰ আৰু ৰেড কালাৰ এইখন চাদৰ খুব ধুনীয়া এইখন ৰেডখন মই মেলি দেখাই দিছোঁ চাব এইখনৰ মাজত গৰিহলি নাই একদম প্লেনকৈ বোৱা হৈছে চাদৰখন বহুত বেছি ধুনীয়া হয় মাজত এটা এটাকৈ বুটাৰ কাম কৰা আছে চাওক চাদৰখন একদম দেখিয়ে ভাল লাগি গৈছে ওচৰৰ পৰা দেখিলেতো আপোনালোকৰ সঁচাকৈ একেবাৰে মৰম লাগি যাব চাওকচোন এয়া এইখন আৰু এইখন আপোনালোকে ল'ব পাৰিব অনলি 2400 2400 টকা আৰু ইয়াৰ লগত আপোনালোকে লাভ কৰিব পাৰিব পিয়ৰ কটনৰ এটা ৰঙা হাত দীঘল কলাৰ লগাৰ ব্লাউজ আৰু এখন কেঁচা পাটৰ চাদৰ যদি আপোনালোকে কেঁচা পাটৰ চাদৰখন লয় তেতিয়াহ'লে আপোনালোকক ব্লাউজটো দিয়া নহয় আৰু যদি আপোনালোকে ব্লাউজটো লয় তেতিয়াহ'লে আপোনালোকক কেঁচা পাটৰ চাদৰখন আমাৰ ফালৰ পৰা গিফ্ট হিচাপে দিয়া নহয় যিকোনো এটাহে আমাৰ পৰা আপোনালোকে গিফ্ট হিচাপে লাভ কৰিব পাৰিব আৰু প্ৰাইচ আহিব 2400 দুখন চাদৰৰ প্ৰাইচ আহিব 2400 টকা আৰু আপোনালোকে শ্বিপিংটো আমাক এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব ইয়াৰ পিছত চাব এইখন পিয়ৰ নুনিৰ হ'ব ইয়াৰ আগত মই এখন লৈ আহিছিলোঁ বহুতে বিচাৰি আছিলে মাত্ৰ এখনেই ষ্টক আহিছে আকৌ যিহেতু মাটিশালত বৈ থকা হয় কাপোৰসমূহ আৰু বিহু আহি আছে শিপিনীসকল ঘৰুৱা কাম কাজৰ লগতে তাঁতৰ শালতো বহুত বেছি ব্যস্ত হ'বলগীয়া হৈছে এয়া এইটো পাৰিটো হ'ব কফি কালাৰত দেখিছে আচলৰ ডিজাইনটো হ'ব এনেকুৱা বহুতে বিচাৰি মোক মেছেজ কৰি আছিলে চাদৰখন মাত্ৰ 1 পিছে আহিছে যিয়ে আগত পে'মেণ্ট কৰিব তেওঁৰ নামতে আমি চাদৰখন বুকিং কৰিম এয়া এইটো হ'ব গেৰ ডিজাইনটো হ'ব মাজত এনেকৈ গেৰ থাকিব আৰু চাওক এইখন চাদৰখন আৰু এই চাদৰখন আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 2200 2200 টকাকৈ ল'ব পাৰিব চাওক এখন 2200 টকাকৈ ল'ব পাৰিব আৰু ইয়াৰে আৰু এটা কালাৰ আছে এইখন আহিব পিংকত আজি ৰাণী পিংকতো লৈ আহিছোঁ এনেকুৱা চাদৰ তাৰপিছতে আহিব এইখন পিংক কালাৰ ৰাণী পিংক কালাৰ পাৰি হ'ব আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছেনে আচলৰ ডিজাইনটো হ'ব এনেকুৱা আৰু এইখনৰ মাজত চাব এইটো হৈছে গেৰ ডিজাইনটো খুব ধুনীয়া হয় আপোনালোকে পিয়ৰ মুগা মেখেলা বা পিয়ৰ টচৰ মেখেলাৰ লগত যেতিয়া এনেকুৱা চাদৰখন পিন্ধিব নহয় সঁচাকৈ বহুত বেছি ভাল লাগে এই চাদৰখন যিহেতু মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে আৰু চাদৰখন দীঘে বানিয়ে পিয়ৰ নুনি হ'ব পিয়ৰ নুনি কাপোৰবিলাক এনেও খুব বেছি ধুনীয়া ষ্টেণ্ডাৰ্ড হয় আৰু লগতে মাটিশালত বোৱা হয় আচলটো চাওক এয়া মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে চাদৰখনৰ প্ৰাইচ আহিব 2200 2200 টকাত আপোনালোকে এখন পিয়ৰ নুনি চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাজতে থাকিব এনেকৈ গেৰ ডিজাইন নেক্সট লৈ আহিছোঁ আজি লাইন এণ্ড কটনৰ যোৰা আজি দুযোৰ লৈ আহিছোঁ অফাৰ প্ৰাইচত খুব ধুনীয়া এটা প্ৰাইচত লৈ আহিছোঁ দুযোৰ কাপোৰ লাইন এণ্ড কটনৰ যোৰা গৰমত পিন্ধিবলৈ খুব ধুনীয়া লাইন এণ্ড কটনৰ যোৰা এইখন হ'ব চাদৰখন দেখিছে এয়া একদম পাৰিটো খুব ধুনীয়াকৈ এনেকৈ গুণাৰে কাম কৰা হৈছে এইখন চাদৰখন আজি একদম লাইট কালাৰত লৈ আহিছোঁ গৰমত পিন্ধি যিহেতু খুব বেছি ভাল পাব আপোনালোকে লাইট কালাৰ পাব এয়া এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলা আপোনালোকে এইখন মেখেলা ইয়াত আপোনালোকে ব্লাউজৰ পিচ নাপাব চাদৰ আৰু মেখেলাই পাব এয়া এখন মেখেলাখন আৰু এইখন চাদৰখন আৰু ইয়াৰ লগত পাব আপোনালোকে এইযোৰ দেখিছেনে ইয়াৰ লগত পাব আপোনালোকে এযোৰ মেলি নেদেখুৱাওঁ আপোনালোকে দুযোৰ কাপোৰ ল'ব পাৰিব অনলি 590 590 টকাত এনেকুৱা লাইন এণ্ড কটনৰ যোৰা আপোনালোকে দুযোৰ কাপোৰ ল'ব পাৰিব অনলি 590 590 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে যোগাযোগ কৰিব ইয়াৰ লগতে পাব আপোনালোকে এইযোৰ দেখিছেনে ইয়াৰ লগতে এইযোৰ লাভ কৰিব স্ক্ৰীনশ্বট ৰাখিব আপোনালোকৰ যি দুযোৰ ভাল লাগে সেই দুযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু এইবিলাক কাপোৰ আপোনালোকে গিফ্ট পাৰপ'জৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে অথবা আপোনালোকে নিজেও পিন্ধিব পাৰিব এইবিলাক গৰমত পিন্ধিবলৈ খুব বেছি ধুনীয়া তাৰপিছতে ল'ব পাৰিব এইটো এটা কালাৰ আৰু এইটো এটা কালাৰ দেখিছে খুব ধুনীয়া লাইট শ্বেডত আছে বহুত বেছি ধুনীয়া হয়
প্ৰাইচ আহিব অনলি 590 দুযোৰ কাপোৰ আপোনালোকে একেটা শ্বিপিঙতে ল'ব পাৰিব আৰু ইয়াৰ এই দুযোৰ কাপোৰৰ প্ৰাইচ আহিব অনলি 590 মাত্ৰ 590 টকাত আপোনালোকে লাইন এণ্ড কটনৰ যোৰা আমাৰ পৰা লাভ কৰিব পাৰিব এই দুযোৰ চাব আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব মই এনেকৈ দেখাই থাকোঁতে এইযোৰ কাপোৰ খুব বেছি ধুনীয়া মই মেলি দেখাই দিছোঁ অকণমান এইযোৰ চাব খুব ধুনীয়া হয় দেখিছে এয়া পাৰিটো এনেকৈ থাকিব ব্লু কালাৰত থাকিব আৰু এয়া চাদৰখন হ'ব চাওক এয়া খুব ধুনীয়া লাইট প্ৰিণ্টত আনিছোঁ কাপোৰবিলাকৰ খুব বেছি ধুনীয়া লাইট ৱেটৰ হ'ব কাপোৰবিলাক পিন্ধিবলৈ আপোনালোকে জানে লাইন এণ্ড কটনৰ কাপোৰ খুব বেছি মাৰ্কেটত যোৱা বছৰৰ পৰা চলিয়ে আছে আৰু বৰ্তমানেও বিচাৰি আছে আৰু এইবিলাক কাপোৰ আপোনালোকে বিহুত গিফ্টও দিব পাৰিব বেলেগক আৰু এই কাপোৰযোৰৰ লগত আপোনালোকে লাভ কৰিব এইযোৰ এনেকৈ স্ক্ৰীনশ্বট ৰাখিব আপোনালোকে প্ৰাইচ আহিব অনলি 590 590 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব প্ৰায়বিলাকৰ কালাৰ অকণমান একেই কিন্তু প্ৰিণ্টবিলাক অকণমান বেলেগ চাওক এই দুযোৰৰ প্ৰাইচ আহিব 590 590 টকাত আপোনালোকে ল'ব পাৰিব তাৰপিছতে ল'ব পাৰিব এই দুযোৰ দেখিছে একেবাৰে লাইট কালাৰত লৈ আহিছোঁ ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে যোগাযোগ কৰিব অনলি 590 590 টকা এই দুটা কালাৰ আৰু এটা লৈ আহিছোঁ এই দুটা দেখিছে খুব ধুনীয়া হয় অনলি 590 590 টকা 590 টকা লাইন এণ্ড কটনৰ কাপোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে যোগাযোগ কৰিব একেবাৰে কম দামত লৈ আহিছোঁ খুব ধুনীয়া এটা ড্ৰিল আপোনালোকে আশা কৰিছোঁ খুব বেছি ভাল পাব ইয়াৰ পিছত চাব এইযোৰ মিচিং পদ্মিনী কাপোৰ খুব ধুনীয়া এটা কালাৰ মেহেন্দি কালাৰ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এটা আনকমন ইউনিক এটা ডিজাইনত বনাই আনিছোঁ কাপোৰযোৰ চাব এয়া হৈছে আঁচলটো চাব আৰু কাপোৰযোৰ ইউনিকটো ক'ত হৈছে সেইটো মই দেখাই দিম আপোনালোকক এখন চাদৰখন পাৰিটো দেখিছে এনেকৈ চেল্ফ বৰ্ডাৰ কৰা আছে আৰু এই কাপোৰযোৰ যে মই ইউনিক বুলি কৈছোঁ কিয় জানেনে এয়া এই বুটাটো চাওকচোন অকণমান বেলেগ এটা লুক দিবলৈ চেষ্টা কৰা হৈছে অকণমান গুজৰাটী ডিজাইনত এনেকৈ গুজৰাটী চিলাই ডিজাইনত বনাবলৈ চেষ্টা কৰা হৈছে আগতে দেখা যিসমূহ বুটা আগতে আপোনালোকে যিকেইটা বুটা দেখি আছিলে যিসমূহ বুটা দেখি আছিলে মিচিং কাপোৰত তাতকৈ অকণমান পৃথককৈ বনাবলৈ চেষ্টা কৰা হৈছে কাপোৰযোৰত এইখন হ'ব চাদৰখন পূৰা হেভি হ'ব কাপোৰযোৰ এইখন চাদৰখন আৰু পাৰিটো চাব এয়া খুব ধুনীয়া হয় আৰু লগতে মেহেন্দি ডিজাইনৰ কাপোৰ এনেও সকলোৱে ভালেই পায় এই জেতুকা ৰঙৰ কাপোৰ বহুত বেছি ভাল লাগে হয়নে কওকচোন আৰু এইখন চাদৰখন ইয়াৰে হ'ব আঁচলটো এনেকুৱা দেখিছে খুব ধুনীয়া হয় আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন ধুনীয়া মেখেলা এখন খুব ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে চিলাই মেলি যেতিয়া পিন্ধিব এনেও জানে যে এনেকুৱা পদ্মিনী কাপোৰবিলাকে মানুহক খুব বেছি এটা ইউনিক লুক দিয়ে বহুত বেছি ভাল লাগে দেখিবলৈ আৰু ইয়াৰ লগতে পাব আপোনালোকে এইটো ব্লাউজৰ পিচ বিচনী খাইত সম্পূৰ্ণকৈ কৰি দিয়া হৈছে দেখিছেনে আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব আজি আপোনালোকে আমাৰ ৰঙালী বিহুৰ চেল ডে 6ত লাভ কৰিব মাত্ৰ 4450 4450 টকাত এইযোৰ অফাৰ প্ৰাইচত দি থকা হৈছে গতিকে পলম নকৰি আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক পটাপট যোগাযোগ কৰক ভাল লাগিলে মাত্ৰ আপোনালোকে ল'ব পাৰিব 4450 4450 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যিযোৰ কাপোৰৰ নেকি মাৰ্কেট প্ৰাইচ বৰ্তমান সময়ত আহিব 5100 5200 এনেকুৱা আহিব কিন্তু এতিয়া আপোনালোকে বৰ্তমান আমাৰ ওচৰত পাব 4450 4450 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত যাব এইযোৰ অৰেঞ্জ কালাৰ এইযোৰ অকণমান লাইট অৰেঞ্জত আছে কাপোৰযোৰ আৰু ইয়াৰে এইখন হ'ব চাদৰখন এই চাদৰখনৰ পাৰিটো এনেকৈ দেখিছেনে এয়া এনেকৈ কৰা আছে এনেকুৱা কাপোৰ বহুতে বিচাৰি থাকে মোৰ ওচৰত বহুত দিন ষ্টক নাছিলে এনেকুৱা কাপোৰ আৰু একদম পদ্মিনী কাপোৰ বহুত দিন ষ্টক পোৱাই নাই আমি এযোৰ দুযোৰ আহে আপোনালোকক দেখুৱাবলৈ নহয় ভিডিঅ'ত দেখুৱাবলৈ নহয় ষ্টেটাছ দিওঁতেই গুচি যায় বা আপোনালোকে ফটো মাৰি দোকানৰ পৰা হ'লেও কাপোৰসমূহ গুচি যায় ইয়াৰ পিছতে পাব আপোনালোকে এখন মেখেলাখন এখন চাব মেখেলাখন এয়া এখন মেখেলাখন এইযোৰ খুব ধুনীয়া এযোৰ কাপোৰ এয়া আৰু এই কাপোৰযোৰৰ লগত পাব আপোনালোকে এইটো ব্লাউজৰ পিছৰ লগত এইটো পাৰি থাকিব এইটো পাৰিটো কাটি থোৱা আছে ব্লাউজৰ পিছটো এইটো হ'ব আৰু এইযোৰ কাপোৰৰ প্ৰাইচ আহিব 4450 4450 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা লাভ কৰিব পাৰিব ৰঙালী বিহুৰ চেল ডে 6ত কিন্তু আপোনালোকে এই চেল ডে যোৱাৰ পিছত কিন্তু এইসমূহ কাপোৰ আপোনালোকে এইটো দামত কেতিয়াও লাভ কৰিব নোৱাৰিব আৰু এইযোৰ আহিব গ্ৰীণ কালাৰত চাওকচোন এইযোৰ কাপোৰ খুব বেছি ধুনীয়া হয় এইযোৰ খুব ধুনীয়া হয়
এয়া আঁচলটো, এইটো হ'ব আঁচলটো। খুব হেভিকৈ কাম কৰা আছে আৰু মাজলৈ চাব দুটা দুটাকৈ বুটাৰ কাম কৰা আছে। আৰু লগতে পাব আপোনালোকে এখন খুব ধুনীয়া এখন মেখেলা, এখন দেখিছে ধুনীয়া এখন মেখেলা। এয়া ইমানখিনি ওপৰলৈকে ফুলৰ কাম কৰা আছে। আৰু এই কাপোৰযোৰত চাইড পাইকেইটা এনেকে ফুল পটিত কৰা হৈছে, দেখিছে চাইড পাইকেইটা ফুল পটিত কৰা হৈছে। আৰু এই কাপোৰযোৰ ব্লাউজ পিচটো বহুত দীঘল, আপোনালোকে 7 সাইজৰ এটা ব্লাউজ চিলাই মেলি ল'ব পাৰিব, খুব ধুনীয়া হয়। আৰু এই কাপোৰযোৰৰ প্ৰাইচ আহিব 4350, 4350 টকা। 4350 ৰুপিছত এযোৰ কাপোৰ আপোনালোকে লাভ কৰিব পাৰিব। কাপোৰৰ ফিনিচিং বহুত বেছি ধুনীয়া, মাটিশালত বোৱা, আমাৰ থলুৱা শিপিনীয়ে বোৱা। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু বৰ্তমান আপোনালোকে বিহুতো পিন্ধিব পাৰিব, বিহুৰ পিছতে বিয়া, বহাগ জেঠ মাহত যিহেতু আমাৰ বহুতখিনি বিয়া বা উৎসৱ পাৰ্বণ, আমি বিহু মঞ্চ বিহু চাবলৈ যাওঁ, তেনেকুৱাবিলাক অনুষ্ঠানত এনেকুৱা কাপোৰ খুব ধুনীয়াকৈ পিন্ধিব পাৰিব। খুব নিজকে এটা ইউনিক লুক আপোনালোকে দিব পাৰিব। আৰু ইয়াৰ পিছতে চাব এযোৰ কেঁচাপাত কটনৰ কাপোৰ, কাশ্মীৰী কেঁচাপাত কটনৰ কাপোৰ। কোৱালিটি খুব বেছি ভাল পাব, প্ৰিমিয়াম কোৱালিটিত আহিব। কালাৰটো আহিব কফি, দেখিছে কালাৰটো কফি কালাৰত আহিব। পিয়ৰ নুনি বোৱা হৈছে বানীটোত। এয়া আছে আঁচলটো আৰু মাজৰ ফুলখিনি চাওকচোন, এয়া লতা লতা ডিজাইনত ফুলৰ কাম কৰা হৈছে গোটেই কাপোৰযোৰ। কালাৰটো বহুত বেছি ধুনীয়া হ'ব। এইখন হ'ব চাদৰখন, এইখন হ'ব চাদৰখন। কালাৰটো যথেষ্ট ধুনীয়া হয়। আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন মেখেলা, এখন মেখেলাখন দেখিছেনে? এয়া এখন মেখেলাখন। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, এইকেইটা চাইড পাৰি, ব্লাউজৰ পিচ থাকিব। কাপোৰযোৰৰ প্ৰাইচ আহিব 2650, 2650 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। নেক্সট এইযোৰ চাব, এইযোৰ কাশ্মীৰ কেঁচাপাত কটনৰ কাপোৰ হ'ব। কালাৰটো আহিব ডাৰ্ক পাৰ্পল কালাৰত। চাওক চিলভাৰ গুণাৰ সূতাৰে ফুলৰ কাম কৰা আছে। এয়া আঁচলটো আৰু এয়া মাজলৈ এইখিনি দেখিছে ডাঙৰ ডাঙৰকৈ বুটাৰ কাম কৰা আছে। এইখন হ'ব চাদৰখন। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰি, এইকেইটা চাইড পাৰি। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন, মেখেলাখনো ওপৰলৈকে কাম কৰা আছে। এখন মেখেলাখন, ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। প্ৰাইচ আহিব 2650, 2650 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে পটাপট যোগাযোগ কৰিব। কাশ্মীৰ কেঁচাপাত কটনৰ কাপোৰ প্ৰিমিয়াম কোৱালিটি, এইবিলাক ষ্টক একেবাৰে ৰৈ নাথাকে, দোকানৰ পৰা বহুত বেছি ষ্টক এইকেইদিন গুচি গৈছে। গতিকে আপোনালোকৰ যদি পচন্দ হৈছে পটাপট স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰক। ইয়াৰ পিছত লৈ আহিছোঁ ডিজিটেল লাইট টচৰ যোৰা। এনেকুৱা বিহুৰ বতৰ যিহেতু সকলোৱে এযোৰ টচৰ কাপোৰ পিন্ধিব বিচাৰে। আৰু টচৰ কাপোৰবিলাকৰ টচৰে হওক বা মুগাৰে হওক, কাপোৰবিলাকৰ প্ৰাইচ ৰেঞ্জবিলাক যিহেতু অকণমান বেছি হয়, সেইকাৰণে সকলোৰে কাৰণে সম্ভৱ নহয় এনেকুৱা এযোৰ কাপোৰ পিন্ধিবৰ কাৰণে। আৰু সেইসকলৰ কাৰণে এনেকুৱা এযোৰ কাপোৰ লৈ আহিছোঁ, যিসকলে এযোৰ কম দামত খুব ধুনীয়া কাপোৰ পিন্ধিব বিচাৰে আৰু টচৰ এটা লাইট টচৰ এটা ফিল ল'ব পাৰে। আৰু এইযোৰ চাব, প্ৰথমে লৈ আহিছোঁ খুব ইউনিক এটা ডিজাইনত লৈ আহিছোঁ ডিজিটেল লাইট টচৰ যোৰা। পাৰিটো হ'ব এনেকৈ চেল্ফ বৰ্ডাৰত কৰা আছে, পাৰিটো চেল্ফ বৰ্ডাৰ কৰা আছে। আৰু আঁচলটো চাওকচোন, এয়া খুব ইউনিক এটা ডিজাইন, নতুন ডিজাইনত লৈ আহিছোঁ বহাগ বিহুৰ কাৰণে। আৰু কাপোৰটোৰ চাইনিংটো চাওকচোন, খুব বেছি ধুনীয়া হয়। আপোনালোকে লাইট টচৰ এটা ফিল ল'ব পাৰিব কাপোৰযোৰ। আৰু একেবাৰে কম প্ৰাইচত লৈ আহিছোঁ, খুব বেছি কম প্ৰাইচত লৈ আহিছোঁ এযোৰ কাপোৰ। চাওক গোটেই চাদৰখনতে বুটা পুৰা হেভিকৈ কৰা আছে। কালাৰ চাওকচোন কিমান বেছি ধুনীয়া হয়, বহুত ধুনীয়া। আৰু এইবিলাক কাপোৰ একেবাৰে লাইট ৱেইটৰ, আপোনালোকে পিন্ধিব পাৰিব। এইখন চাদৰখন হ'ব। আৰু ইয়াৰ লগতে পাব আপোনালোকে মেখেলা, এইখন হ'ব মেখেলাখন। চাব এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা, মেখেলাখনতো ডিজাইনটো এনেকৈ কৰা আছে। আৰু চাইড পাৰিকেইটা চাইড পাৰিটো নাথাকিব কাপোৰযোৰৰ, যিহেতু চেল্ফ বৰ্ডাৰ আছে কাপোৰযোৰ। আৰু ইয়াৰে এইখন হ'ব, এইটো হ'ব ব্লাউজৰ পিচ, এইটো হ'ব ব্লাউজৰ পিচ। চাইনিং চাওক কাপোৰৰ খুব বেছি ধুনীয়া হয়, একদম ডিজিটেল লাইট টচ। আপোনালোকে ওচৰৰ পৰা যদি কাপোৰযোৰ ভালকৈ নাচায় তেতিয়াহ'লে ধৰিব নোৱাৰে কাপোৰযোৰ কি হয় আচলতে। এয়া আৰু এই কাপোৰযোৰ আজি আপোনালোকে একেবাৰে কম প্ৰাইচ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা, অনলি 650, 650 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা লাভ কৰিব পাৰিব। চাওক আঁচলটো চাওক, এয়া এনেকৈ খুব ইউনিক এটা ডিজাইন লৈ আহিছোঁ আপোনালোকৰ কাৰণে, অনলি 650, কেৱল মাত্ৰ 650 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ কালাৰ আছে যথেষ্ট, মই আপোনালোকক দেখুৱাই দিছোঁ যিকেইটা কালাৰ আছে বৰ্তমান আমাৰ ওচৰতে। যিহেতু বহুত বেছি বিচাৰিছে এনেকুৱা কাপোৰ আমাৰ, যিহেতু এইবিলাক কাপোৰৰ আমাৰ দোকানৰ
চেলিঙো বহুত বেছি ভাল, যেহেতু প্ৰাইচ ৰেঞ্জবিলাকো খুব বেছি ধুনীয়া, সকলোৰে কাৰণে উপযোগীকৈ এনেকুৱা কাপোৰ আমি ৰাখিছোঁ বৰ্তমান সময়ত। আপোনালোকে আহিব আমাৰ দোকানলৈ, যিসকলে আহিম বুলি ভাবি থাকে আৰু যিসকলে অনলাইনত ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰিব। বিহুৰ আগতে আপোনালোকে এইবিলাক কাপোৰ খুব সুন্দৰকৈ পিন্ধিব পাৰিব। বিহুৰ আগত পোৱাকৈ আমি আপোনালোকলৈ সকলোবিলাক কাপোৰ পঠিওৱাৰ ব্যৱস্থা কৰি আছোঁ। আৰু চাওক, এইটো এটা কালাৰ কিমান বেছি ধুনীয়া হয় চাওকচোন। এয়া আঁচলটো হ'ব এনেকুৱা, এয়া আঁচলটো হ'ব এনেকুৱা। আৰু চাদৰখনৰ মাজত চাওক, এয়া ডাঙৰ নহয়, সৰু সৰুকৈ মিডিয়াম চাইজত এনেকৈ বুটাৰ কাম কৰা আছে। কালাৰটো খুব বেছি ধুনীয়া হয়। এইখন চাদৰখন আহিব ডিজিটেল লাইট টচৰ যোৰা, আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। মেখেলাখন দেখিছেনে? এয়া। আৰু এইবিলাক কাপোৰ আপোনালোকে গিফ্ট পাৰপজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচ। প্ৰাইচ আহিব অনলি 650, কেৱল মাত্ৰ 650 টকাত আপোনালোকে ল'ব পাৰিব। আৰু বহুতে চাগে ভাবি আছে মই পিন্ধি থকা ৰিহাখন, হয় এইখন হৈছে ব্লেক টচৰ ৰিহা। আপোনালোকে যদি ল'ব বিচাৰে এনেকুৱা ব্লেক টচৰ ৰিহা আপোনালোকে আমাৰ ওচৰতে পাই যাব। আৰু এই ৰিহাখন আপোনালোকে বৰ্তমান মাৰ্কেট প্ৰাইচ আহিব 2000। দীঘিয়া বানিয়ে ব্লেক টচ বোৱা হৈছে। এই ৰিহাখনৰ প্ৰাইচ আহিব 2000 টকাত আপোনালোকে ল'ব পাৰিব। ৰিহা বৰ্তমান বহুত বেছি দাম, একেবাৰে হালতে পুৰা দাম হৈ গৈছে ৰিহাবিলাকৰ। যদিও দাম হৈছে তথাপিও আমি আগৰ প্ৰাইচতে আপোনালোকলৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছতে চাব, এইটো এটা খুব ধুনীয়া পেৰট গ্ৰীণ, লাইট পেৰট গ্ৰীণত হ'ব। বিশেষকৈ কালাৰসমূহ যে বহুত বেছি ধুনীয়া, একদম মিউট কালাৰত আহিছে কাপোৰসমূহ। বৰ্তমান সময়ত কাপোৰৰ কালাৰসমূহেই এনেকুৱা কালাৰত আহিছে, খুব ধুনীয়া ধুনীয়া কালাৰ। এয়া হৈছে আঁচলটো, আৰু এইখন হৈছে মাজৰ মাজৰ ফুলৰ কামখিনি এনেকুৱা কৰা আছে। আৰু পাৰিটো এয়া চেল্ফ পাৰি হ'ব কাপোৰযোৰ। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। এইখন মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব। আৰু এইটো হ'ব ব্লাউজৰ পিচ। প্ৰাইচ আহিব অনলি 650, 650 টকা। আৰু এইযোৰ আহিব খুব ধুনীয়া, অকণমান বটল গ্ৰীণত আছে কাপোৰযোৰ। দেখিছে এইখন চাদৰখন, এয়া আঁচলটো, আৰু মাজলৈ চাওক এয়া বুটাৰ কাম কৰা আছে। দেখিছেনে, এয়া বুটাৰ কাম কৰা আছে এইখন চাদৰখন। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন খুব ধুনীয়া মেখেলা। এইখন হ'ব মেখেলাখন। প্ৰাইচ আহিব অনলি 650, 650 টকা। ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হৈ গৈছে সেইকাৰণে অকণমান খৰধৰকৈ বনাইছোঁ। তাৰপিছতে আহিব এইটো এটা কালাৰ, খুব ধুনীয়া হয়। এইটো এটা চাওকচোন, খুব ধুনীয়া এটা কালাৰ হয়। আৰু এইবিলাক কালাৰ সকলো বডি কালাৰ মানুহক পিন্ধিলে মেচ কৰিব, খুব ধুনীয়াকৈ মেচ কৰিব। প্ৰাইচো বেছি নহয়, আপোনালোকে পিন্ধিব পাৰিব। লগতে গিফটিং পাৰপজৰ কাৰণেও এইবিলাক কাপোৰ ব্যৱহাৰ কৰিবলৈ খুব বেছি ধুনীয়া হয়। এইখন হ'ব চাদৰখন, আৰু লগতে এইখন হ'ব মেখেলা। ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব, যিহেতু দেখাইছোঁ। কালাৰসমূহ বহুত বেছি ধুনীয়া। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক পটাপট যোগাযোগ কৰিব। প্ৰাইচ আহিব অনলি 650, 650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা কালাৰ আছে চাওকচোন। এয়া বিশেষকৈ কাপোৰসমূহৰ চাইনিংটো বহুত বেছি ধুনীয়া হয়। চাওক, ওচৰৰ পৰা দেখাই দিছোঁ, খুব ধুনীয়া চাইনিং হয়। এয়া মাজৰ এইখিনি কামখিনি এনেকৈ কৰা আছে, খুব ঘন ঘনকৈ। এইখন হ'ব চাদৰখন, আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন। ব্লাউজ পিচ থাকিব, চাইড পাৰিটো এনেকৈ ফিক্সকৈ কৰিয়ে দিয়া আছে, এক্সট্ৰাকৈ নাপাব আপোনালোকে। প্ৰাইচ আহিব 650, 650 টকা। আৰু একেবাৰে শেষৰ কালাৰটো দেখাই দিছোঁ। এইটো হৈছে পিচ পিংক। দেখিছে, এইটো হৈছে পিচ পিংক। ইয়াৰে এইখন হ'ব মেখেলাখন, ডিজিটেল লাইট টচৰ যোৰা। এইখন হ'ব চাদৰখন, এয়া মাজলৈ এয়া বুটাখিনি এয়া এনেকৈ কৰা আছে। কালাৰটো খুব বেছি ধুনীয়া, দেখিছে। এইখন হ'ব ইয়াৰে মেখেলাখন। ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। প্ৰাইচ আহিব অনলি 650, কেৱল মাত্ৰ 650 টকাত এনেকুৱা ডিজিটেল লাইট টচৰ যোৰা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু ভাল লাগিলে সোনকালে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। আৰু আহি আজি ভিডিঅ'ৰ একেবাৰে শেষৰ অংশত উপনীত হ'লোহি। আশা কৰিছোঁ চাই ভিডিঅ'টো নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিসকলে নতুনকৈ চাই আছে, যাতে আহিবলগীয়া সকলোবিলাক ভিডিঅ' নটিফিকেশ্যন তেওঁলোকে আমাৰ পৰা লাভ কৰিব পাৰিব। আৰু লগতে কম দামত এযোৰ ধুনীয়া কাপোৰ, মাটিশালৰ কাপোৰেই হওক বা আপোনালোকে পাৱাৰলুমৰ কাপোৰেই হওক, ৰিজনেবল প্ৰাইচত আমাৰ পৰা লাভ কৰিব পাৰিব। আৰু পুনৰ কওঁ, আপোনালোকক আমাৰ সকলোবিলাক পাৰ্চেল DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠিওৱা হয়। আপোনালোকৰ যেনেকৈ সুবিধা তেনেকৈ আমাক জনাব আপোনালোকৰ কাপোৰসমূহ আমি ক'ত পঠিয়াব লাগে। আৰু এড্ৰেছটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে সদায় সাৱধান হ'ব। এড্ৰেছটো আমাক ভালদৰে দিব, আপোনালোকৰ নাম, পিনক'ড, আপোনালোকৰ ঠাইৰ নাম, আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ ফোন নাম্বাৰ,
সেইকেইটা বস্তু আপোনালোকে দিয়াত কেতিয়াও হেমাহি নকৰিব, একদম ভালকৈ দিব আপোনালোকে আমাক। কেতিয়াবা কি হয়, আমি যেতিয়া পাৰ্চেল পেকিং কৰি থাকোঁ, সেই কৰি থকাৰ সময়তহে চাওঁগৈ যে বাইদেউগৰাকী ফোন নাম্বাৰ নিদিলে, বাইদেউগৰাকীয়ে পিন নাম্বাৰ নিদিলে, তেতিয়া আমাৰ অকণমান অসুবিধাৰ সন্মুখীন হয়। গতিকে আপোনালোকক মই প্ৰচেছিংটো প্ৰথমৰ পৰা কৈ দিছোঁ। আপোনালোকে প্ৰথমে আমাৰ ভিডিঅ'সমূহ চোৱাৰ পিছত আপোনালোকৰ কাপোৰযোৰ যদি পচন্দ হৈছে তেতিয়া স্ক্ৰীনশ্বটটো ৰাখিব, ৰাখি আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে, নাম্বাৰটোত আপোনালোকে হোৱাটছআপো কৰিব পাৰিব অথবা আপোনালোকে কল কৰিব পাৰিব। বিশেষকৈ আপোনালোকে যদি হোৱাটছআপ কৰে তেতিয়াহ'লে বহুত বেছি আমাৰ সুবিধা হয়। আমি কাপোৰযোৰ চাব লাগে আমাৰ ষ্টক আছেনে নাই বা কাপোৰযোৰৰ প্ৰাইচ ৰেঞ্জ কেনেকুৱা। যদি আপুনি মেছেজ কৰিব নাজানে তেতিয়া কাপোৰযোৰ আপোনালোকে প্ৰাইচ ৰেঞ্জটো আমাক জনাব, আমি তেতিয়া আপোনাক ডিটেইলছ জনাই দিম আমাৰ ফালৰ পৰা। আৰু তাৰপিছত আপোনালোকক হোৱাটছআপত আমাৰ ৰিপ্লাই দিয়াই হ'ব। তাতে আপোনালোকক যিটো একাউণ্ট নাম্বাৰ দিয়া হ'ব বা আপোনালোকক যিটো ফোন নাম্বাৰ দিয়া হ'ব পে'মেণ্টৰ কাৰণে, আপোনালোকে তাতে পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকে পে'মেণ্টৰ স্ক্ৰীনশ্বটটো দিব আৰু লগতে আমাক এড্ৰেছটো সম্পূৰ্ণকৈ দিব। আৰু তাৰপিছতে আপোনাৰ নামত আমি কাপোৰযোৰ বুকিং কৰি ৰাখিম। আৰু বুকিং কৰাৰ পিছদিনা বা তাৰ পিছদিনা আমাৰ কাপোৰসমূহ ওলাই যায়। গতিকে আপোনালোকে খুব বেছি 3 দিন বা 4 দিনৰ ভিতৰতে আমাৰ কাপোৰসমূহ পাই যাব। আৰু বৰ্তমান আজিৰ ভিডিঅ' বা ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে 2টা ভিডিঅ'ৰ যদি আপোনালোকে কাপোৰ অৰ্ডাৰ কৰে তেতিয়াহ'লে আপোনালোকে বিহুৰ আগতেই পাই যাব। যদি একো অসুবিধা নহয় আপোনালোকে বিহুৰ আগতে কাপোৰসমূহ ধুনীয়াকৈ পাই যাব, যিহেতু 3 দিন বা 4 দিনহে সময় লাগে কাপোৰসমূহ পাবলৈ। গতিকে আপোনালোকে খুব ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি তাৰপিছত আপোনালোকে কিবা অৰ্ডাৰ কৰে বিহুৰ পিছত পাই যাব। বিহুত আপোনালোকৰ 2 দিন বা 3 দিন কুৰিয়াৰ ছাৰ্ভিচ বন্ধ থাকিব। তাৰপিছত আকৌ সকলোবিলাক আগৰ দৰে কাম কাজ চলিব কাপোৰসমূহ। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি লাভ কৰিব পাৰিব। আৰু আমাৰ সকলোবিলাক কাপোৰ আমি অল ইণ্ডিয়াৰ সকলো জেগালৈকে পঠাওঁ। ইনফেক্ট আমি ইণ্ডিয়াৰ বাহিৰলৈকো পঠাইছোঁ বৰ্তমান কাপোৰ। আৰু যদি আপুনি ইণ্ডিয়াৰ বাহিৰৰ পৰাও চাই আছে, আপুনি ধুনীয়া এযোৰ কাপোৰ যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু সকলো জেগালৈকে আমাৰ কাপোৰসমূহ পঠিয়াই থকা হয়। মাজতে বেংগলোৰৰ এগৰাকী বাইদেউ মোৰ পৰা কাপোৰ অৰ্ডাৰ কৰিছে, তেওঁলোকৰ তাতে কাপোৰ চিলাবলৈ যিহেতু অসুবিধা, চাদৰ ৰেডি কৰি দিব লাগে, দহি বাতি দিব লাগে, মেখেলা ৰেডি কৰিব লাগে, সকলোবিলাক ৰেডি কৰি মেলি আমাৰ ইয়াৰ পৰা কাপোৰ পঠিয়াই দিয়া হয়। যিহেতু তাতে বোলে চিলাবলৈ দিলে মানে বহুত বুজি নাপায়, দহি চহি লগাবৰ কাৰণে অসুবিধা হয়, সেইকাৰণে আমাৰ ইয়াৰ পৰা ৰেডি কৰি মেলি কাপোৰসমূহ সম্পূৰ্ণকৈ আমি পঠিয়াওঁ। গতিকে আপুনিও যদি অসমৰ বাহিৰত আছে বা অসমৰ ভিতৰৰ পৰা চাই আছে, আপুনি ঘৰতে বহি খুব সুন্দৰকৈ আমাৰ পৰা কাপোৰযোৰ লাভ কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টিত ইমানেই আছিলে, আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে পুনৰ কওঁ এটা লাইক কৰিব। আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ অহা ভিডিঅ'ত। গতিকে চাই থাকিব হিয়াজ কালেকশ্যন। তাৰ আশাৰে আজিলৈ আহিছোঁ, ধন্যবাদ।